এইটো সময়ত কলৈ যাওঁ মনত আছে নহয় আছে আছে বহুত দিন ধৰি যোৱাই নাই ক'ত যোৱা দেউজিং ঘাট হয় স্কুল নোযোৱা মানে পাহৰি গ'লা স্কুল যে যাবলগীয়া আছে স্কুল কি বস্তু পাহৰি গ'লা গাইজা আজি কমচে কম সি 10 দিন ধৰি স্কুল যোৱা নাই স্কুল কি বস্তু পাহৰিয়ে গ'ল এতিয়া ল'ৰাক স্কুল লৈ যাওঁ আৰু দিনটো কি কৰি আছো কি নাই এইখিনি দেখাম তেতিয়া আপোনালোকে মোৰ লগত থাকিব আৰু গাইজ আমি এতিয়া ওলাইছোঁ ল'ৰাক স্কুল লৈ এতিয়া ফটাফট তাক প্ৰথমে আব্বাক আৰু যেনে যাওক মই প্ৰথমে স্কুলত থৈ আহোঁ গাইজ এয়া আমাৰ তেজপুৰ টাউন সোমাইছোঁ এতিয়া এইফালে পূৰা ৰাতিপুৱা সময়ত ভিৰ ভাড়াকাটো কম থাকে এইটোৱে ভাল লাগে এইটো চাইডেদি আহি এইটো চাইডে খুব কম আহোঁ বাৰু যেতিয়া আব্বাক আৰু যোনে যাওক একেলগে আনিবলগীয়া হয় তেতিয়া মই এইটো চাইডে আহোঁ এনে প্ৰায়ভাগ আমাৰ পোহপটীয়া হৈয়ে যাওঁ ভিতৰৰ ৰাস্তা দি বাই বাই গাইজ জানুৱাৰী মাহৰ আজি 2 তাৰিখ আৰু আমাৰ ফালে ঠাণ্ডা পৰিছে চাওক কুঁৱলীৰ পৰা 5-10 মিটাৰ দূৰতো একো দেখা নাপায় ঠাণ্ডা পৰিছে এয়া চাওক আপোনালোকৰ ফালে ঠাণ্ডা কেনেকৈ পৰিছে কমেণ্ট কৰি জনাব আমাৰ ফালেতো একদম পূৰা বহুত ঠাণ্ডা হৈ গ'ল যিসকল ষ্টুডেণ্ট নাৰ্চাৰী 1 নাৰ্চাৰী LKG UKG 1ত পৰিছে তেওঁলোকৰ কাৰণে কিমান অসুবিধা হৈছে ইমান ৰাতিপুৱা কেনেকৈ উঠি পেলাই স্কুললৈ আহিব এই এখন সৰু সৰু স্কুল একদম পূৰা আন্ধাৰ হৈ গৈছে একদম পূৰা পথাৰৰ ফালৰ পৰা একোৱে দেখাই নাপায় এই এখন স্কুল পেৰেণ্টছবিলাক আহি ৰখি আছে আহি পাই গ'লোঁ ঘৰ ল'ৰাক আৰু আব্বাক স্কুলৰ আৰু দোকানত থৈ এনেকুৱা এতিয়া ঘৰ আহি পাই গ'লোঁ এয়া ঘৰ আহি পাই গ'লোঁ ষ্টাইল কৰি লৈছে নেকি চাওঁ কিবা এটা কোৱা গাইজক কিবা এটা কৈ দে গুড মৰ্ণিং কৈ দিয়া নাপায় কি অ' তুমি নিজে ব্লগ বনোৱা অ' তাৰমানে মোৰ ব্লগত একো নোকোৱা অঁ দিম বাৰু তুমি এবাৰ কিবা এটা কৈ লোৱা তেতিয়া দিম গাইজ এতিয়া আমাৰ বেটিক ব্লগ বনাবলৈ লাগে এইফালে কৈ যোৱা হা এইফালে আহা তুমি লোৱা ব্লগ বনোৱা ধুনীয়াকৈ এনেকৈ কৈ ব্লগ বনোৱা এইফালে ভালকৈ ক'ব লাগে মোক চাই পেলাই মোক কিবা কোৱা হেল্ল' আব্বা কোৱা বেটি তুমি কি কৰি আছা মই তোমাৰ লগত খেলি আছো তুমিতো কিতাপ নপঢ়াই সেইকাৰণে মই তোমাৰ লগত খেলি আছো পঢ়িয়ে যাম নহ'লে পঢ়াৰ কথা ক'লে বেয়া পাই যোৱা ন ঠাণ্ডা লাগিছে আৰু তেনেকে নকৰিবা তেনেকে কৰিলে মই লৈ ল'ম গৈছো এইফালে আমাৰ দেশী যোগাৰ এটা কৰি দিব লাগে আমাৰ বাইদেউ কি কৰিব লাগে তোমাক চোৱা কেনেকুৱা লাগিছে কাম কৰা মাইকী মানুহৰ নিচিনা লাগিছে নাই মই ৰ'দত কি দেখাম একফালে বহিলে একফালে জাংকাই যায় এইফালে গাইজ এতিয়া ওলাইছোঁ ল'ৰাটোক স্কুলৰ পৰা লৈ আহোঁ টাইম হৈ গ'ল এইফালে বাইক লৈ যাওঁ তাৰ 1:50 ছুটি এতিয়া মোটামুটি 1:15 হৈছে 10-15 মিনিটত গৈ স্কুল পাই যাম গাইজ আজি স্কুলৰ পৰা আহি আছোঁ মানে এতিয়াও আমি অলপ গাঁৱৰ ফালেদি আহিছোঁ এইফালে ভাল লাগে এইফালেদি অহা যোৱা কৰি ন এয়া যেনেকৈ মই স্কুলৰ পৰা লৈ এয়াও পৰিৱেশ আৰু এইফালে গাঁৱৰ মানুহে মৰণা মাৰি আছে দেখিবলৈ কিমান ভাল লাগে এইফালে চব মানুহে মৰণা মাৰি আছে গাঁৱৰ পৰিৱেশটো ভাল লাগে নহয় জানে সদায় বেচেৰাখন বেছি দেখা পাব কাৰণ স্কুলৰ আৰু টিউশ্যন আব্বাৰ দোকান এইখিনিৰ কাৰণে সময় মিলাবই নোৱাৰোঁ যে এখন বাহিৰত ওলাই গৈ ব্লগ শ্লগ বনাম ন স্কুল বন্ধ হ'লেই অতি সোনকালে আমি ধুনীয়া এটা প্লেন কৰি আছোঁ যাম আৰু এইফালে এয়া পাই গ'লোঁ চিলে ফিল্ড সো গাইস এতিয়া আমি স্কুলৰ পৰা আহিলোঁ আৰু মই এতিয়া ইউনিফৰ্ম হা যি হওক তুমি লৈ তো আহিছা ব্লগটো পিছত বনাবা আগতে জোতা খুলি লোৱা ব্লগটো আগত আছে বস্তুতে হয় নেকি ব্লগ আগত জোতা খোলা আৰু একেলগে ভাতটো খাই লওঁ হা বাহিৰত একদম পিকনিক টাইপত বহি ল'ম গাইজ আৰু এখন দাঁতটো বিষাই আছে কাৰণ দাঁতটো ফিল আপ কৰিছে যে এইটো দাঁত তাৰ বেয়া হৈ গৈছিল ফিল আপ কৰি আনিছে গাইজ গুড নাইট হয় জানো এইটো গুড আফটাৰনুনে হৈ আছে ন এতিয়া আমি ভাত চাত খাই লওঁ আৰামছে এতিয়া
এইফালে বেটা শুইছে আৰু এইফালে বেটি শুইছে মাজত মই শুই আছোঁ বেটি বেটি কৈ দে গাইজক হেল্ল' গাইজ কৈ দে এবাৰ পুৰা শুই গ'ল তাই তে গাইজ এতিয়া অকণমান আৰাম চাৰাম কৰি লওঁ আপোনালোকে ভাত পানী খাই লওক আমি ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ খাই এতিয়া অকণ আৰাম কৰোঁ তাৰপিছত উঠি পেলাই দোকান খুলিবলৈ যাওঁ তাৰপিছত সেইখিনিও দেখাই আছোঁ আপোনালোকক মোৰ ডেইলি ব্লগত আৰু এইখিনিয়ে পাই থাকিব তে আপোনালোকে মৰম আশীৰ্বাদ দি থাকিব গুড নাইট নাই হোৱা দে বেটি এতিয়া এনেই এতিয়া আমি আৰাম কৰিছোঁ তেতিয়ালৈকে চাই থাকক তো গাইজ এতিয়া এয়া সন্ধিয়া সন্ধিয়া দোকানৰ কাম আৰম্ভ শেষ কৰি এতিয়া বৰ্তমান দোকানদাৰী কৰি আছোঁ এইফালে আজি বনাইছোঁ এইফালে চাওমিন কেনেকুৱা লাগিল তোৰ এগ ৰোলটো খাই এইফালে ইয়াক এটা এগ ৰোল খোৱালে ব্ৰেড চপ আৰু এইফালে কেঁচা চানা আছে আৰু ইয়াত কি আছে কেঁচা চানা আৰু ফ্ৰাই চানা দুইটা মিক্স এইফালে আছে চিকেন পকৰা আৰু এইফালে আছে সৰু আছে নানি পকৰা চকৰা চব আছে গাইজ এতিয়া দিনটোৰ কাম কাজ শেষ কৰি সম্পূৰ্ণ কাম শেষ কৰিলোঁ দোকান দিলোঁ দোকানৰ বহনি বাত্ৰা কৰি বিক্ৰী বাত্ৰা কৰি একদম দোকান চকান চলাই ধুনীয়াকৈ এতিয়া গা পা ধুই এফালে আহি অকণ বহিছোঁ আৰু আপোনালোকৰ ওচৰলৈ আকৌবাৰ আহিলোঁ তো আজিৰ ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ আজিৰ ব্লগটো মই ইয়াতে সামৰণি মাৰিছোঁ এতিয়া লাগি যাব লাগিব এডিটিঙত দিনটো কি কি কৰিলোঁ এইখিনি এডিটিং কৰোঁ তো অহাকালি পুনৰ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড নাইট গাইজ